নমস্কাৰ কেনে আছা সবে আই হোপ সবে ভালে আছা আমি ক্লাস 11 মাইক্ৰো ইকনমিক্সৰ কনজিউমাৰ বিহেভিয়াৰৰ ডিমান্ড যেটো পাৰ্ট আছিল কনজিউমাৰ বিহেভিয়াৰ আমি ডিমান্ড এটা পাৰ্টটো পাওঁ নহয় নহয় সো ডিমান্ড পাৰ্টৰ কিছুমান বেসিক এমসিকিউ আমি ডিসকাশন কৰিম আৰু তাৰ লগতে অকমান কনসেপ্টটো ডিসকাশন কৰিম ডায়াগ্ৰামেটিক্যাল ক্লিয়াৰ মই এমসিকিউ কৰাৰ আগত এটা কথা ক'ব বিচাৰিছো তোমালোকৰ যেটো এক্সাম 22 ত আহি আছে 11 ইকনমিক্স সদায় সিলেক্টেড এমসিকিউ স্টাডি নকৰিবা মই এমসিকিউ কেইটা তোমালোকক দিয়া সুজি দিও কিন্তু কনসেন্ট্ৰেট কৰিবা চ্যাপ্টাৰটোৰ কনসেপ্টৰ ওপৰত যিকোনো কনসেপ্টৰ ওপৰত বেস কৰি পেলাই এমসিকিউ হ'ব পাৰে ক্লিয়াৰ সো সিলেক্টেড এমসিকিউ খিনি ওপৰত ডিপেন্ড নকৰি পেলাই গুটি চ্যাপ্টাৰটো ভালকে পঢ়িবা যিটোৰ পৰা তোমালোকৰ কনসেপচুৱেল বস্তুখিনি যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া হলে তাৰ পৰা যিকোনো এনি এমসিকিউ অৰ এনি মানে তোমাৰ শৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ তুমি অপচনেল কুৱেশ্যন সলভ কৰিব পাৰিবা ক্লিয়াৰ এটা কোয়েশ্চন হইছে যে আমি ডিমান্ডৰ লগত ৰিলেটেড যিখিনি এমসিকিউ কৰিম আমি ডিমান্ডৰ লগত ৰিলেটেড যিখিনি এমসিকিউ কৰিম সেই এমসিকিউ খিনি তাৰে কেইটামান এমসিকিউ আমি কনসেপ্ট হাতত লৈছো সেইখিনি ভালকে চাবা ক্লিয়াৰ তেতিয়াহলে বলা আমি সিলেক্টেড এমসিকিউ কিছুমান ডিসকাশন কৰো লগতে অকমান ডিমান্ডৰ কনসেপ্টটো ডিসকাশন কৰো ওকে আমাৰ বেছি দিন নাই সময় হাতত ক্লিয়াৰ তো আমি এইখিনি বস্তু অলপ ডিসকাশন কৰো সো প্ৰথম মই এমসিকিউ মই লিখি দিছো ইয়াত এমসিকিউ ওকে প্ৰথম কোৱেশ্চনটো আছে what kind of relationship exists between demand for good and price of substitute goods okay means demand for a goods and price of substitute goods ধৰি লোৱা substitute goods বুলি ক'লে আমি দুটা বস্তু লও টি এণ্ড কফি সিম্পল এক্সাম্পল ক্লিয়াৰ তুমি এটা বস্তু কোৱা বজাৰত যেতিয়া প্ৰাইস অফ টি ইনক্ৰিজ হ'ব তে ডেফিনেটলি টিৰ ডিমান্ড ডিক্ৰিজ হ'ব ক্লিয়াৰ দ্যাট মিন্স মই ক'ব বিচাৰিছো প্ৰাইস অফ টি ইনক্ৰিজ হৈছে যদি দৰ বজাৰত চাহৰ বাঢ়ি যায় তে চাহৰ চাহিদা কমিব ক্লিয়াৰ দৰটো চাহৰ বাঢ়িছে সো চাহৰ চাহিদা কমিব কিন্তু তুমি মোক এটা বস্তু কোৱা ডিমান্ড চাহৰ কমিব ঠিক কিন্তু তাৰ এটা অল্টাৰনেটিভ আমি কিবা এটা কনজিউম কৰিম হয়নে নহয় হেতু হৈছে কফি দ্যাট মিন্স ৰিলেটিভলি যদি কফিটো চিপাৰ হয় আৰু টি কষ্টলিয়াৰ হয় তেতিয়া হলে প্ৰাইস অফ টি ইনক্ৰিজ হলে ডিমান্ড ফৰ টি ডিক্ৰিজ হ'ব বাট এট দা সেম টাইম demand for coffee increase hobo clear that means sahor dam barhile coffee sahida baribo that means hefale sahor dam barhil hefale coffee ro sahida barhil clear that means sahor dam barha aru coffee sahida barha dutar majot positive relation ulai ase because price of tea increase hole demand for coffee also increase hobo because demand for tea decrease hobo clear hey karone tomar question to what kind of relationship exists between demand for good and price of substitute goods that means sahor dam bahile tumi sa nokhwa kintu sahor dam bahile tumar coffee demand baribo demand boli koisu the relation to definitely ki hobo direct hobo clear inverse keteo nohoy moi ya tumalokor option duta ke disu jaga to space kom jar karone false and true option or bhitor jikono eta hobo moi duta option disu exam jeniba 4 ta option ahibo এতিয়া নেক্সট কোৱেশ্চন আছে ইনকাম ইফেক্ট স্টেট আমি সদায় যেন ইনকাম ইফেক্ট মানে হৈছে কনজিউমাৰ এজনৰ মানি ইনকাম বাঢ়া বা কনজিউমাৰ এজনৰ ৰিয়েল ইনকাম বাঢ়া যদি মোৰ ইনকাম 5000 টকাৰ ভিতৰত 7000 টকা হয় দ্যাট মিন্স মোৰ ইনকাম বাঢ়িছে হেতু এটা কনসেপ্ট আৰু এনেকুৱা হ'ব পাৰে মোৰ 5000 ইনকাম আছে কিন্তু মোৰ ৰিয়েল ইনকাম বাঢ়িছে বিকজ আগত মই 5000 ত যিখিনি পাৰচেজ কৰিছিলো এতিয়া মই সেম 5000 ত আগতকে বেছি পাৰচেজ কৰিব পাৰিম বিকজ মাৰ্কেটত বস্তুৰ প্ৰাইস কমিছে আৰু বস্তুৰ प्राइस कमिले सदाय जानिबा परचेजिंग पावर बढ़े और परचेजिंग पावर बढ़िले रियल इनकम बढ़े क्लियर रियल इनकम रिलेटेड टू परचेजिंग पावर if price in the market decreases then definitely purchasing power increases that means consumer jone agot ke beshi purchase koribo paribo same tokare clear tetia janiba hoday real income barha boli koy money income no hoy real income or real income barha mane purchasing power barha te ki likhise soa income effect states that as price of good falls so price of good falls boli koise
তেতিয়াহ'লে বস্তুৰ দাম যদি কমি যায় তেতিয়াহ'লে আমি সাপোজ এনেকা বুজা মই 5টা কলম 2 টকাকৈ কিনো 5টা কলম যদি 2 টকাকৈ কিনো তো 5 দুগুণে 10 টকা যাব কিন্তু এতিয়া বজাৰত যদি কলমৰ দাম 1 টকা হৈ যায় তেতিয়াহ'লে মই 10 টকা 10টা কলম কিনিব পাৰিম ক্লিয়াৰ মিন্স টকা মোৰ 10 টকাই যাব কিন্তু মোৰ 10টা কলম হাতত আহিব নাকি 5টা হেতু পাৰ্চিং পাৱাৰ বাঢ়া বুলি কয় বা ৰিয়েল ইনকাম বাঢ়া বুলি কয় তেতিয়াহ'লে বজাৰত সদায় প্ৰাইস ফলছ হ'লে ডিমান্ড ৰাইজ হ'ব বিকজ দেয়াৰ ইজ ৰাইজ ইন মানি ইনকাম তোমাৰ মানি ইনকামটো বাঢ়া নাই প্ৰাইসে ফলছ হৈছে বজাৰত 5000 টকাৰ ভিতৰত 7000 টকা তোমাৰ ইনকাম হোৱা নাই কিন্তু প্ৰাইস অফ গুড ফলছ বজাৰত দামহে কমিছে আৰু দাম কমিলে মানি ইনকাম নাবাঢ়ে পাৰ্চেজিং পাৱাৰ বাঢ়ে ওকে পাৰ্চেজিং পাৱাৰ বাঢ়ে মনত ৰাখিবা ক্লিয়াৰ goal next in the case of an inferior good আমি সদায় জানো inferior goodৰ লগত প্ৰাইসৰ ইফেক্ট পজিটিভ বাট ইনকামৰ ইফেক্ট নেগেটিভ নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা ইনকাম বাঢ়িলে দ্ৰব্যটোৰ ডিমান্ড কমে clear means in case of inferior or given goods the income effect is negative but price effect is positive সদায় ইনকাম বাঢ়িলে আমি নিকৃষ্ট বা inferior দ্ৰব্য কমকৈ কিনো হল এটো মই কৈ দিলো in case of an inferior good the income elasticity of demand means income or change hole demand ot ki effect poribo in case of inferior good the income elasticity of demand means income or effect on demand positive hobo ne negative hobo because goods to inferior ase yat income or effect buli koise income elasticity of demand means income or change or follow demand or change to moi already kolu income jodi badhe tetia hole definitely he bostu to demand komibo clear aru ji demand komibo tetia hole relation to negative hobo clear because goods to ki goods inferior goods clear goal next suppose the price of Pepsi increases so Pepsi eta bostu dise what would be the effect on the demand curve of Coca-Cola that means price of Pepsi jodi badhe মই চাহ আৰু কফি যেনেকা কৈছিলো হয়নে নহয় তেতিয়ালে পেপসিৰ দাম বাঢ়িলে আমি কোকোকোলা খাম কোকোকোলাৰ দাম বাঢ়িলে আমি পেপসি খাম হয়নে নহয় ক্লিয়াৰ তেতিয়ালে বজাৰত যদি পেপসিৰ দাম বাঢ়ি যায় তেতিয়ালে মানুহে ডেফিনেটলি কোকোকোলা খাব আৰু কোকোকোলা খালে কি হ'ব তোমাক কি কৈছো হোৱাট উড বি দা ইফেক্ট অন দা ডিমান্ড কাৰ্ভ মানে কোকোকোলাৰ ডিমান্ড কাৰ্ভডাল কি হ'ব তেতিয়ালে ডেফিনেটলি কোকোকোলাৰ ডিমান্ড কাৰ্ভডাল শিফট টুৱাৰ্ডছ লেফট হ'ব নে শিফট টুৱাৰ্ডছ ৰাইট হ'ব বিকজ পেপসি না খাওঁ কিয় না খাওঁ পেপসিৰ দাম বাঢ়িছে তেতিয়ালে আমি খাম কি খাবতো লাগিব হয় না নহয় গৰম পৰি আছে কোকোকোলা খাম তেতিয়ালে কোকোকোলা খোৱাটো বাঢ়িব বিকজ পেপসি খোৱাটো কমিব বিকজ পেপসিৰ দাম বাঢ়িছে হয় না নহয় সো পেপসিৰ দাম বাঢ়িলে পেপসি খোৱা কমিব কোকোকোলা খোৱাটো বাঢ়িব মিন্স কোকোকোলাৰ ডিমান্ডটো বাঢ়িব বুলি কৈছো ডিমান্ড বাঢ়িব তে ডিমান্ড কা ৰাইটত শিফট হ'ব হয় না নহয় তেতিয়ালে শিফট টুৱাৰ্ডছ ৰাইট হ'ব ক্লিয়াৰ গোল দিয়া নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ ট্ৰু এবাউট ভেভলেন গুডছ এই বস্তুটো ভালকে চাবা নতুন কনসেপ্ট ভেভলেন একচুয়ালি নতুন নহয় পুরানা কনসেপ্ট নামটো নতুনকে পাইছা ভেভলেন গুডস মিন্স হোৱাট আমেৰিকান ইকনমিক্স থ্ৰষ্টেন ভেভলেন ওকে এজন আমেৰিকান ইকনমিষ্ট আছিল থ্ৰষ্টেন ভেভলেন তেওঁ এটা গুডছৰ ইন্ট্ৰোডিউস কৰিছিল যেটো একচুয়ালি লাক্সাৰি গুডছ হয় ক্লিয়াৰ সো সিম্পলি লাক্সাৰি গুডছ ইজ ভেভলেন গুডছ যেটো ভেভলেন ইফেক্ট বুলি আমি পাওঁ কৰবাত ক্লিয়াৰ থ্ৰষ্টেন মই নামটো লিখি দিছো কি এটা সোয়া THORS TEIN থ্ৰষ্টেন ওকে থ্ৰষ্টেন কোন থ্ৰষ্টেন ভেভলেন ওকে থ্ৰষ্টেন ভেভলেন ইজ ওয়ান অফ দ্য আমেৰিকান ইকনমিষ্ট তেও লাক্সাৰি গুডছৰ ওপৰত কনসেপ্টটো দিছিলে আমাৰ কি হয় কিছুমান লাক্সাৰি গুড যেনেকৈ ডায়মণ্ড গোল্ড হয়নে নহয় যিবিলাক প্ৰেষ্টিজিয়াছ হয় তাৰ মানে সমাজত যিবিলাক আমাক ষ্টেটাছটো বঢ়ায় সোয়া গোল্ডৰ দাম বাঢ়িলেও কিন্তু মানে গোল্ড কিনি ভাল পায় গোল্ড পিন্ধি ভাল পায় ডায়মণ্ডৰ দাম বাঢ়ি আছে কিন্তু ডায়মণ্ড কিনি ভাল পায় পিন্ধি ভাল পায় কিয় সেই বস্তুটোৰ সিম্বলিক হয় মানুহৰ ষ্টেটাছটোক মেইনটেইন কৰাৰ ওকে সোশ্যাল ষ্টেটাছটোক ধৰি ৰাখাৰ এটা সামগ্ৰী হয় গোল্ড ডায়মণ্ড এইবিলাক সো তেনে টাইপৰ গুড যিবিলাক গুডছে আমাৰ প্ৰেষ্টিজৰ লগত জড়িত বেসিক্যালি ৰিচ পিপলে হেবিলাক ইউজড কৰে আৰু যিবিলাক লাক্সাৰি টাইপ গুডছ হয় হেবিলাক হৈছে ভেভলেন গুডছ আৰু অলৱেজ মনত ৰাখিবা ইন জেনেৰেল নৰ্মেল গুডছৰ প্ৰাইস বাঢ়িলে ডিমান্ড কমে বাট লাক্সাৰি গুডছ কাইন্ড অফ ভেভলেন গুডছৰ ক্ষেত্ৰত কি হয় প্ৰাইস বাঢ়িলে ডিমান্ডো বাঢ়ে মিন্স প্ৰাইসৰ ইফেক্টটো পজিটিভ ক্লিয়াৰ হুইচ of the following is true about Veblen goods and Veblen goods nothing but that kind of luxury goods whose price if increases the demand also increases okay and that Veblen
goods concept explained by American economist Thorsten Veblen. Okay, which of the following is true about Veblen goods? A product of prestige, মই already কলো product to prestige or লগত related, consumed by very high income group, যেহেতু পয়সা বেশি লাগে হয় না নহয়, like diamond মই already কলো, তেতিয়ালে Veblen goods বুলি ক'লে product of prestige relate হৈ আছে, consumed by very high income group, generally per day labor per day income কৰা minimum income কৰা মানুহে তো আৰু luxury goods basically use কৰিব নোৱাৰে, rich people হ'ব লাগিব হয় না নহয়, like diamond লিখিছো all of the above, তেতিয়ালে product Veblen goods prestige লগত related, high income গ্ৰুপৰ লগত related, like diamond already মই ক'লো, D option আছে all of the above, ইয়াত মই চাৰিটা অপচন দিছো যেহেতু all of the above হ'ব, মেন যেহেতু গোটেই কেইটা কনসেপ্ট Veblen goods or লগত relate হৈ আছে। ওকে, ফাইনালি দিস MCQ ৰ পৰা আমি অকমান আইডিয়া এটা পালো যে এনে ধৰণৰ MCQ খিনি আমি চাব লাগিব। ওকে, বাট ডিমান্ড চেপ্টাৰটোৰ কিছুমান বেসিক কনসেপ্টস মই ডিসকাশন কৰিব গৈ আছো, ইয়াৰ লগে লগে আৰু কেইটামান MCQ মই দিম, কিন্তু প্ৰথম কনসেপচুৱেল পাৰ্টটো অকমান জানিব। ওকে, now suppose মই ডিমান্ডৰ যেনেকা এটা ডিমান্ড কাৰ্ভ আকো, মই ডিমান্ড কাৰ্ভৰ সদায় জানিবা মিড পইণ্টৰ ওপৰত কনসেপ্ট আহে, মই থৰলি চেপ্টাৰটো ডিসকাশন নকৰো, বেসিক কথা কেইটামান ডিসকাশন কৰো। ওকে, মিন্স ডিমান্ড কাৰ্ভ সদায় যদি এটা স্ট্রেট লাইন ডিমান্ড কাৰ্ভ আকো, দিস ইজ ডিমান্ড কাৰ্ভ, মই ডি নাম দিলো, ঠিক আছে, ডিমান্ড কাৰ্ভ সদায় জানিবা এই ডিমান্ড কাৰ্ভডালৰ, এই ডিমান্ড কাৰ্ভ মই ইয়াতে নামটো দিলো দেই, ডিমান্ড কাৰ্ভডালৰ সদায় জানিবা মিড পইণ্ট, দিস ইজ মিড পইণ্ট, মিড পইণ্ট কি পইণ্ট, ডিমান্ড কাৰ্ভডালৰ মিড পইণ্ট, মিড পইণ্ট, মিড পইণ্টত অলৱেজ জানিবা ইলাষ্টিচিটিৰ ডিমান্ড ইকুৱেল 1 হয়, আৰু মিড পইণ্টৰ ওপৰত সদায় ইলাষ্টিচিটিৰ ডিমান্ড গ্ৰেটাৰ দেন 1 হয়, ইয়াত সদায় তলত ইডি লেছ দেন 1 হয়, ক্লিয়াৰ, ইয়াত সদায় ইডি ইজ ইকুৱেল ইনফিনিটি হয়, ইয়াত সদায় ইডি ইজ ইকুৱেল 0 হয় বুলি জানিবা, ক্লিয়াৰ। তেতিয়াহ'লে MCQত আহিব পাৰে ডিমান্ড এটা ষ্ট্ৰেট লাইন ডিমান্ড কাৰ্ভৰ মিড পইণ্টত ইলাষ্টিচিটিৰ ডিমান্ড অলৱেজ কি হয়, ইউনিটাৰী ইলাষ্টিক হয়, ক্লিয়াৰ, মিড পইণ্টৰ ওপৰত ইলাষ্টিক ডিমান্ড হয়, মিড পইণ্টৰ তলত ইনইলাষ্টিক হয়। ওকে, আৰু মিড পইণ্টৰ পৰা একদম যদি তুমি এইটো পইণ্ট চোৱা, y এক্সিছৰ পইণ্টটো চোৱা, তেতিয়াহ'লে তাত পাৰফেক্টলি ইলাষ্টিক হয়, মিন্স ইডি ইকুৱেল ইনফিনিটি, আৰু x এক্সিছৰ পইণ্টটো যদি এইটো চোৱা তেতিয়াহ'লে পাৰফেক্টলি ইনইলাষ্টিক, মিন্স ইডি ইকুৱেল 0 হয়, ক্লিয়াৰ। চ' এইকেইটা কথাৰ ওপৰত MCQ হ'ব পাৰে, ভালকৈ চাবা। ওকে, নেক্সট আৰু এটা বস্তু হ'ব পাৰে, যেনেকা ধৰা inferior goods, inferior or Robert Giffen to জানাই Giffen goods, Giffen goods একে অলমোস্ট কনসেপ্ট হ'ব, সেইটো প্রাইস ইফেক্ট, প্রাইস ইফেক্ট। ওকে, প্রাইস ইফেক্ট এটা লিখিলো আৰু এটা তোমাৰ ইনকাম ইফেক্ট লিখিলো। ওকে, ইনকাম ইফেক্ট লিখিলো, ইনকাম ইফেক্ট সদায় জানিবা ইনফিৰিয়ৰ বা গিফেন গুডছৰ প্ৰাইচৰ ইফেক্টটো পজিটিভ, বাট ইনফিৰিয়ৰ বা গিফেন গুডছত ইনকামৰ ইফেক্টটো নিগেটিভ, এইফালে হ'ব তোমাৰ প্ৰাইচ, এইফালে হ'ব ইনফিৰিয়ৰ গুডছ। ওকে, মই এক্স বুলি লিখিলো, ঠিক আছে, এইফালে হ'ব তোমাৰ ইনকাম, ইনকাম, এইফালে হ'ব ইনফিৰিয়ৰ গুডছ, ঠিক আছে। সদায় জানিবা ইনফিৰিয়ৰ বা ইন জেনেৰেল নৰ্মেল গুডছত প্ৰাইচৰ লগত ডিমাণ্ডৰ ৰিলেশ্যন নিগেটিভ, কিন্তু ইনফিৰিয়ৰ বা গিফেন গুডছত প্ৰাইচৰ ইফেক্ট পজিটিভ, দ্যাট মিন্স ডিমাণ্ড কাৰ্ভডাল ওপৰলৈ যাব, ঠিক আছে, বিকজ গুডছ ইজ হোৱাট, ইনফিৰিয়ৰ অৰ গিফেন গুডছ। ওকে, মিন্স প্ৰাইচ P1 ডিমাণ্ড Q1, প্ৰাইচ P2 ডিমাণ্ড Q2, ক্লিয়াৰ। But at the same time income effect negative, income effect negative, that means income ধৰি লোৱা Y2, তেতিয়া তোমাৰ ডিমান্ড হ'ব Q1, ইনকাম কমি গৈছে, ডিমান্ড হৈ যাব Q2, that means income decreases, demand increases. Okay, that means in case of inferior or given goods, always remember price effect is positive,
means demand curve slope upward, but at the same time income effect is negative, demand curve slope downward. Kun goods nikrishto drobya or given drobya, mean in case of inferior goods and given goods. Clear? Good. Eto eta kotha. Next, দুটা গুডছৰ মই ডিমাণ্ড কা বাকি আছো সোয়া সাবস্টিটিউট গুডছ আকো কমপ্লিমেন্টারি গুডছ ক্লিয়ার সাবস্টিটিউট গুডছ বিকল্প দ্রব্য আৰু কি কমপ্লিমেন্টারি গুডছ ওকে কমপ্লিমেন্টারি গুডছ ওকে সাবস্টিটিউট গুডছ এন্ড কমপ্লিমেন্টারি গুডছ তেতিয়া হলে এফালে মই এটো টানিলো এফালে মই এটো টানিলো ওকে এটো y এক্সিস এবিলাক তো জানাই এফালে x এক্সিস এটো x এক্সিস এটো 0 এটো y ঠিক আছে তে কোয়েশ্চন হল সাবস্টিটিউট রুটস আমি কি জানো টি কফি ক্লিয়ার মই টি কফি লৈ লৈছো পেপসি কোকো কোলা লব পাৰা সাপোজ প্রাইস অফ সবাদে ভালকে প্রাইস অফ টি হল এফালে হল ডিমান্ড to বুজিব লগা কনসেপ্ট ডিমান্ড ফর কফি ডিমান্ড ফর কি কফি আর এফালে কমপ্লিমেন্টারি গুডস আমি জানো কার পেট্রোল হয় না নহয় শুজ শক্স কমপ্লিমেন্টারি গুডস যেবিলাক জয়েন্ট ডিমান্ড হয় দে তেতিয়ালে প্রাইস অফ কিলো প্রাইস অফ পেট্রোল লৈ লও দিয়া প্রাইস অফ পেট্রোল আর এফালে ডিমান্ড ফর কার ওকে ডিমান্ড ফর কার এফালে ডিমান্ড ফর কার ললো সোয়া y এক্সিসত কমপ্লিমেন্টারি গুডস পেট্রোল লইছো আৰু কার লইছো x এক্সিসত ওকে কাৰ আৰু পেট্রোল কমপ্লিমেন্টারি গুডস হয় বিকজ কাৰ আৰু পেট্রোল মিলি পেলাই আমাৰ ড্ৰাইভিং যেটো ওয়ান্ট হেটো ফুলফিল হয় ঠিক আছে শুজ শক্স পেন ইঙ্ক হয় না এবিলাক কমপ্লিমেন্টারি গুডস হয় ঠিক বাট সাবস্টিটিউট গুডস পেপসি কোকো কোলা টি কফি বিলাক হ'ব এটাৰ খলনি আনটো যেটো আমি ইউজ কৰো আৰু কমপ্লিমেন্টারি গুডস আছে জয়েন্টলি আমি ইউজ কৰো মিন জয়েন্টলি আমি দুইটা একেলগ কৰি আমি এটা ওয়ান পার্টিকুলার ওয়ান ফুলফিল কৰো তেতিয়ালে মই ইয়াত সাবস্টিটিউট গুডস কি ললো y এক্সিসত প্রাইস অফ টি x এক্সিসত ডিমান্ড ফর কফি ঠিক আছে সিম্পল কনসেপ্ট তুমি এটা বস্তু কোৱা চাহৰ দাম যদি বজাৰত ধৰি লোৱা চাহৰ দাম যদি বজাৰত 5 টকা ক্লিয়াৰ চাহৰ দাম বজাৰত 5 টকা কফিৰ দামটো বেছি হৈ আছে ঠিক আছে মিন্স কফি কষ্টলিয়াৰ চাহ চিপাৰ হ'ব ঠিক আছে চাহ চিপাৰ হ'ব আকৌ ৰিপিট কৰিছো চাহ যদি সস্তা হৈ আছে প্রাইস অফ টি এই 5 টাকাটো চিপার তেতিয়ালে মোক এটা বস্তু কোৱা তুমি কফি খাবা নে চাহে খাবা চাহৰ দাম কম তেতিয়ালে চাহ যদি চিপাৰ কফি যদি কষ্টলিয়াৰ তেতিয়ালে এক্স এক্সিসত যদি মই কফি দেখুৱাইছে তো কফি বেছিকে খাবা নে নুখোৱা বিকজ চাহ বা টিটো অলৰেডি চিপাৰ হৈ আছে দ্যাট মিন্স চাহ চিপাৰ হলে চাহে খাবা কফি কেতিয়াও নুখোৱা অলপ খাবা আছে হল means in that situation you prefer more tea rather than coffee because in that situation tea is cheaper coffee is costlier okay hey kane dam kom to coffee kom ke khaba sa besi ke khaba ako sahor dam jodi hoi jay per unit or dam 20 taka তেতিয়ালে মোক এটা বস্তু বুজোৱা চাহ এতিয়া কষ্টলিয়াৰ হৈ গল হয় না নহয় চাহটো কষ্টলিয়াৰ হৈ গল কফি বজাৰত চিপাৰ হৈ আছে কফিটো ধৰি লোৱা পাৰ কাপ 15 টকা কিন্তু চাহৰ দাম হৈ আছে পাৰ কাপ 20 টকা তেতিয়ালে চাহটো হৈ আছে কষ্টলিয়াৰ হয় না নহয় কফিটো চিপাৰ হৈ আছে তেতিয়ালে চাহৰ দাম ঘপক কেনেকে যদি বাঢ়ি যায় তেতিয়ালে তুমি এতে কি কৰিবা চাহ কমকে খাবা বাট কফি বেছিকে খাবা বিকজ কম্পেয়াৰ টু কফি এণ্ড টি দুটাৰ ভিতৰত কফি চিপাৰ tea is costlier the definitely sahor dam badhile coffee besike khaba hoy na noy coffee besike khaba suppose 6 cup তেতিয়ালে sahor dam bahile coffee khwa baribo that means sa khwa komibo তেতিয়ালে দুটা পয়েন্ট পালা এটো দুটা পয়েন্ট পালা এই দুটা পয়েন্ট এনেকা লগাই দিয়া এটো লব ব্যান্ড কৰি দিছো দে লগাই মিলাই দিছো
তেতিয়াহ'লে দিছ ইজ ডিমাণ্ড কাৰ্ভ ওলাব অ'কে দেট মিনছ ইন কেছ অফ ছাবষ্টিটিউট গুডছ ডিমাণ্ড কাৰ্ভ অলৱেজ শ্লোপ আপৱাৰ্ড ফ্ৰম লেফ্ট টু ৰাইট সদায় মনত ৰাখিবা ছাবষ্টিটিউট গুডছত ডিমাণ্ড কাৰ্ভডাল আপৱাৰ্ড শ্লোপ হয় আকৌ ৰিপিট কৰিছোঁ চাহৰ দাম বাঢ়িছে চাহ নোখোৱা চিম্পল কথা চাহৰ দাম বাঢ়িছে টি প্ৰাইচ ইনক্ৰিজ হৈছে টিৰ প্ৰাইচ ইনক্ৰিজ হ'লে টি নাখাবা কফি বেছিকৈ খাবা চিম্পল কথা টিৰ দাম বাঢ়িছে কফিৰ ডিমাণ্ড বাঢ়িছে টিৰ ডিমাণ্ড টিৰ প্ৰাইচ বাঢ়িছে কফিৰ ডিমাণ্ড বাঢ়িছে বিকজ টিৰ প্ৰাইচ বাঢ়িলে টিটো কষ্টলিয়াৰ হ'ল হয়নে নহয় টি কষ্টলিয়াৰ হ'ল তেতিয়াহ'লে তুমি তাৰ অল্টাৰনেটিভ কফি চিপাৰ কফিটো বেছিকৈ খাবা হয়নে নহয় চ' প্ৰাইচ অফ টি ইনক্ৰিজেছ that means demand for coffee also increases okay means substitute goods or price or logot demand or relation to positive so demand curve slope upwards clear goal but complementary goods aha clear complementary goods ki hobo car aru petrol muk eta bostu koa petrolor price jodi per liter 50 টাকা হয় তেতিয়াহ'লে পেট্ৰল চিপাৰ হৈছে পেট্ৰল চিপাৰ যদি হয় তোমার কি হ'ব কাৰ কিনাৰ টেন্ডেন্সিটো বাঢ়িব নে নাই বিকজ কাৰ চলোৱাটো সস্তীয়া হৈছে বিকজ পেট্ৰল চিপাৰত পায় তেতিয়ালে পেট্ৰলৰ দাম যদি পাৰ লিটাৰ 50 টাকা হৈ যায় মানুহে গাড়ী বেছিকৈ কিনিব হয়নে নহয় বিকজ পেট্ৰল চিপাৰ আৰু কাৰ ৰাইডিংটো ইজি হ'ব ইন দ্যাট সিচুৱেশ্যন পেট্ৰলৰ প্ৰাইচ কম হ'লে কাৰৰ ডিমাণ্ড বাঢ়ি যাব কাৰ মানুহে বেছিকৈ কিনিব 10টা লিখি দিওঁ হয়নে নহয় বাট পেট্ৰলৰ প্ৰাইচ যদি বাঢ়ি পেলায় 120 টকা হৈ যায় পাৰ লিটাৰ পেট্ৰলটো কষ্টলি হ'ব আজিকালি 100 rupees হৈ গৈছে হয়নে নহয় পাৰ লিটাৰ তেতিয়ালে 120 টকা যদি পেট্ৰলৰ পাৰ লিটাৰ হয় তেতিয়ালে পেট্ৰলটো বহুত কষ্টলিয়াৰ হৈ যাব হয়নে নহয় পেট্ৰলটো যদি কষ্টলিয়াৰ হয় ডেফিনেটলি মানুহে কাৰ কিনাটো কমাব বিকজ কাৰ চলাওতে পেট্ৰল লাগে আৰু পেট্ৰলটো ইমান খৰচী হয়নে নহয় তেতিয়ালে মানুহে গাড়ী কিনিব যাওঁতে চিন্তা কৰিব কিনিব বাট কিনাটো কমাই দিব ক্লিয়াৰ 10 জন মানুহৰ জায়গাত হয়তো 4 জনে কিনিব বিকজ পেট্ৰল আজিকালি বহুত কষ্টলি হয় তেতিয়াহ'লে পেট্ৰলৰ দাম বাঢ়াৰ লগে লগে কাৰ কিনাটো কি হ'ব কমি যাব সো কাৰ কিনাটো কমি গৈছে ক্লিয়াৰ দ্যাট মিন্স পেট্ৰল চিপাৰত কাৰ বেছিকৈ কিনিব পেট্ৰল কষ্টলিয়াৰত কাৰ কমকৈ কিনিব তেতিয়াহ'লে এই দুটা পইণ্ট পালা এই দুটা পইণ্ট এনেকা লগাই দিয়া তেতিয়াহ'লে এইটো লগাই দিলোঁ দিয়া এইটো ডিমাণ্ড কাপ মই স্কেলেৰে আঁকা নাই কাৰণে অকণমান ইফাল ইফাল হৈছে চ' কনচেপ্ট ইজ 100% ৰাইট হোৱাট in case of complementary goods কি পালা পেট্ৰলৰ প্ৰাইচ বাঢ়ি গ'লে মানুহে গাড়ী কমকৈ কিনিব গাড়ীৰ ডিমাণ্ড কমি যাব বিকজ পেট্ৰল লাগিবই গাড়ী চলাওঁতে চ' গাড়ীটো কষ্টলিয়াৰ হ'ব চলোৱাটো হয়নে নহয় তেতিয়াহ'লে দাম বাঢ়িলে গাড়ী কিনা কমিবই ক্লিয়াৰ কিহৰ দাম বাঢ়িলে পেট্ৰলৰ দাম বাঢ়িলে ক্লিয়াৰ বাট সাবস্টিটিউট গুডছত কি পালা চাহৰ দাম যদি বাঢ়ে মানুহে চাহ নাখায় তাৰ অল্টাৰনেটিভ কফি খাব তেতিয়ালে দাম চাহৰ বাঢ়িছে কফি যদি খাব তো কফিৰ ডিমাণ্ড বাঢ়িব ক্লিয়াৰ আকৌ যদি উল্টাকৈ চোৱা চাহৰ দাম যদি কমে চাহ সস্তীয়া হ'ব মানুহে কফি খোৱা কমাব বিকজ চাহ সস্তা কাৰণে চাহে খাব চ' কফিৰ ডিমাণ্ড কমি যাব ক্লিয়াৰ চ' ইন কেছ অফ সাবস্টিটিউট গুডছ ডিমাণ্ড কাৰ্ভ ইজ পজিটিভ in case of complementary goods demand curve is negative slope okay means demand curve upward slope hobo substitute goods or demand curve downward slope hobo in case of complementary goods okay aji mcq pasta man ami discussion korisu tar logot okoman conceptual part demandor thulmul ke discussion korisu I hope tomalokor okoman holo help hobo ami selected okoman topic discussion kori asu okay next class ot aro eta belek topic le discussion korim ডিমানৰে ওকে ডিমানৰ আৰু এটা ক্লাছ অকমান কৰিম যি তোমালোকৰ কাৰণে অলপ ভাল হ'ব হ'ব থ্যাংক ইউ